যেতিয়া যেতিয়া দেশ সংকটত পৰে তেতিয়া তেতিয়া এজন মানুহ এজন সুপাৰ হিৰো হিচাপে এজন মানুহ ওলাই আহে আৰু দেশত সংকটৰ অৱস্থাত দেশক বচাবলৈ তো আজি কথা পাতি আছো এখন মুভি তেনেকুৱাই গভৰ্ণৰ বুলি তো এই গভৰ্ণৰ মুভিখন ৰিসেন্টলি ৰিলিজ হৈছে আৰু এতিয়াও হলত লাগি আছে আৰু এই গভৰ্ণৰ দা সাইলেন্ট সেভিয়াৰ এই যোনখন মুভি এই মুভিখনত মেইন কাস্টিঙৰ যদি মই কথা কওঁ আমাৰ আছে মনোজ বাজপেয়ী আৰু ফিমেল কাষ্ট আছে আদা শৰ্মা তাৰ বাহিৰে বাকি কাস্টিঙৰ মই কথা নকওঁ বাকি এই মুভিখনৰ এতিয়া ৰিভিউ কৰিম মই গতিকে আপোনালোকে এনে ধৰণৰ ইন্টাৰেষ্টিং ভিডিঅ'জ বিলাক পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰক প্ৰথমবাৰ আহিছে যদি আৰু লাইক কৰি দিব ভিডিঅ'টো শেষলৈ চাব এতিয়া মই কথা কম এখন সুন্দৰ মুভি পলিটিক্যাল ড্ৰামা মুভি হয় মানে কি যোন মানে গভৰ্ণৰ এজন আমাৰ মনোজ বাজপেয়ী এ ৰামানন বুলি এজন গভৰ্ণৰৰ RBI গভৰ্ণৰৰ ৰোল প্লে কৰে আৰু 90s যি ইণ্ডিয়াত ইকনমিক ক্ৰাইসিস হৈছিল অলমোস্ট ইণ্ডিয়া বেংক্ৰাপ্টৰ দিশত গৈছিল মানে ইকনমি পুৰা ইণ্ডিয়াত ডাউন হৈ গৈছিল মানে একদম ধ্বংস হৈ গৈছিল সেই টাইমত এই মানুহজনে কেনেকৈ ইণ্ডিয়াৰ সেই বেংক্ৰাপচিৰ পৰা ইকনমিটো আৰু ষ্টেবললৈ আনে তো কেনেকৈ সাৰ্ভাইভ কৰে যোনটো এখন দেশ বেংক্ৰাপ্ট হলে কেনেকুৱা অৱস্থা হৈ যায় দুৰ্ভিক্ষ হৈ যায় মানে প্ৰাইস হাইক হৈ যায় মূল্য বৃদ্ধি হৈ যায় ইনফ্লেশ্যন হৈ যায় গতিকে দেশৰ হাহাকাৰ অৱস্থা কেওস হৈ যায় অৰাজকতা গতিকে সেই অৱস্থাৰ পৰা সেই অৱস্থাটো নহল ইণ্ডিয়াৰ হেনুকা অৱস্থা নহল তাৰে পৰা ইণ্ডিয়া কেনেকৈ বচালে তো তাৰ সেই বস্তু জানিব যদি বিচাৰে তেনেহলে আপোনালোকে এই মুভিখন চাব লাগিব মুভিখনৰ লেন্থ হল 2 ঘণ্টা 2 মিনিট তো 2 ঘণ্টাৰ মুভি শৰ্ট মুভি হয় কিন্তু মুভিখনৰ প্ৰথম 1 ঘণ্টা অলপ স্লো পাব আৰু এই মুভিখন যেহেতু পলিটিক্যাল ড্ৰামা মুভি হয় গতিকে আপোনালোকে ইয়াত মাসালা নাপায় একশন নাপায় গতিকে আপোনালোকে মাসালা আৰু একশন যদি বাদ দিব পাৰে তেনেহলে এই মুভিখন চাব আৰু মুভিখনৰ সেকেন্ড হাফটো বহুতে ইন্টাৰেষ্টিং হয় আৰু মুভিখনত যদি মই কওঁ কেনেকৈ সেই মানুহজনে RBI গভৰ্ণৰজনে বা মনোজ বাজপেয়ীয়ে কি ষ্ট্ৰাগল ফেস কৰিব লাগিছিল আমাৰ ডমেষ্টিক ষ্ট্ৰাগল বিলাকে হওক পলিটিক্সৰ লগত মানে পলিটিক্যাল যি হাৰ্ডলছ আছে ফেস কৰি বা ইন্টাৰনেশ্যনেল যি নেগোচিয়েশনছ আছে সেইবিলাক কৰিব লগা হৈছিল সেইটো টাইমত কৰি কিনে ইণ্ডিয়াক তাৰমানে আৰু এটা ষ্টেবল পজিশনত আনিব কেনেকৈ পাৰিছিল তাৰে ওপৰতে মুভিখন বেছ কৰি বনাইছে আৰু মুভিখনৰ যদি মই কথা কওঁ বাকি মই এই মুভিখনক ৰেটিং দিব বিচাৰিছো 3 আউট অফ 5 ষ্টাৰ যদি মই দিব লাগে গতিকে আপোনালোকেও গৈ ওৱান টাইম ওয়াচ কৰিব পাৰে এইখন মুভি বৰ্তমান হলত লাগি আছে গভৰ্ণৰ গতিকে মাষ্ট ওয়াচ ফৰ মি ইউ কেন ওয়াচ ইট টু তেতিয়ালৈ আহিছো আন এটা ভিডিঅ লৈ আহিম বাই বাই